মাষ্টাৰ ৰোলৰ এই মাষ্টাৰ ৰোলৰ যিখিনি কাম কৰি আছে তেওঁলোকক নিয়মীকৰণ কৰিব নেকি আৰু এই জলমিত্ৰসকলক মানে স্কিমটো যিমানে হওক মেইন নিৰ্ভৰ কৰে জলমিত্ৰৰ ওপৰত গতিকে তেওঁলোকে আন্দোলন কৰি আছে বিভিন্ন সময়ত বিভিন্ন দাবী দি আছে মই আপোনাৰ সৈতে অনুৰোধ কৰিম যে তেওঁলোকৰ লগত বহি দৰমহা বঢ়াব না কি কৰিব এটা মীমাংসাটো কৰি দিব লাগে ঠিক আছে মিনিষ্টাৰ ৰিপ্লাই প্লিজ আৰু আপুনি যি কথা কৈছে যে ইয়াত জলমিত্ৰ হৈছে আমাৰ সমগ্ৰ আঁচনিৰ মূল মেৰুদণ্ড আৰু জলমিত্ৰসকল পানীৰ উপভোক্ত সমিতিয়ে নিযুক্তি দিয়ে এইটো ডাইৰেক্ট আমাৰ ডিপাৰ্টমেণ্টৰ পৰা এই নিযুক্তি নহয় যেহেতু জলমিত্ৰসকলৰ নিযুক্তি স্বেচ্ছামূলক সে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ তৰফৰ পৰা তেওঁলোকৰ নিযুক্তিৰ কোনো ব্যৱস্থা এতিয়ালৈকে নাই তথাপিও মই জনাবলৈ পাই সুখী হৈছোঁ যে আমাৰ জলমিত্ৰসকলৰ অক্লান্ত পৰিশ্ৰম আৰু কৰ্তব্য নিষ্ঠাত সন্তুষ্ট হৈ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ে মাহিলী পাৰিতোষিক তেওঁলোকক 15 ফাইনেন্সৰ 6,500 পৰা 1,000 আৰু বঢ়াই দিয়া হৈছে আৰু 7,500 কৰা হৈছে আৰু তেওঁলোকে যেতিয়া কাম কৰি থকা অৱস্থাত যদি কোনোবা জলমিত্ৰৰ মৃত্যু হয় তেতিয়াহ'লে এক্স গ্ৰেচিয়া হিচাপে 5 লাখ টকা চৰকাৰৰ ফালৰ পৰা দিয়াৰ ব্যৱস্থা কৰা হৈছে ধন্যবাদ এতিয়া আহিছোঁ দ্বিতীয়টো খবৰলৈ যিটো অসম চৰকাৰৰ কৰ্মচাৰীসকলৰ DA এৰিয়াৰ সম্পৰ্কত এক শেহতীয়া আপডেট আপোনালোকে নিশ্চয় স্ক্ৰীণত দেখিছে পংকজ বৰ্মন উইথ সুৰজিত শইকীয়া আছাম লেজিছলেটিভ এছেম্বলি অসম বিধানসভাৰ মাননীয় অধ্যক্ষ মহোদয়ক সদৌ অসম কৰ্মচাৰী পৰিষদৰ তৰফৰ পৰা সৌজন্যমূলক সাক্ষাতৰ মুহূৰ্তত আৰু সাক্ষাতৰ কালত কৰ্মচাৰী সমাজৰ বিভিন্ন সমস্যা বিশেষভাৱে শেহতীয়াকৈ মৰগীয়া বানচৰ বকেয়াখিনি অতি শীঘ্ৰে আদায় দিয়াৰ সন্দৰ্ভত আলোচনা কৰা হয় গতিকে আপোনালোকে নিশ্চয় অৱগত পংকজ বৰ্মন মহোদয়ক ধৰি কৰ্মচাৰী পৰিষদৰ যি নেতৃবৃন্দ তেওঁলোকে সন্মানীয় অসম লেজিছলেটিভ এছেম্বলি অসম বিধানসভাৰ অধ্যক্ষ মহোদয়ক তেওঁ সৌজন্যমূলক সাক্ষাৎ কৰে আৰু লগতে কৰ্মচাৰীসকলৰ যি বিভিন্ন সমস্যাসমূহৰ বিষয়ে অৱগত কৰে আৰু বিশেষতঃ 5 মাহৰ DA এৰিয়া প্ৰদানৰ ক্ষেত্ৰত ব্যৱস্থা ল'বৰ কাৰণেও আহ্বান জনায় কৰ্মচাৰীৰ কল্যাণে জনসেৱাৰ ভেটি কৰ্মচাৰীৰ কল্যাণ মাননীয় অধ্যক্ষ মহোদয় আমাৰ চৰকাৰৰ কৰ্মচাৰীসকলৰ কল্যাণৰ বাবে দায়বদ্ধ বিত্তীয় শৃংখলা বজাই ৰাখি ন্যায্য বেতন নিশ্চিত কৰাৰ বাবে আমি 8ম ৰাজ্যিক দৰমহা আয়োগ গঠন কৰিছোঁ আপোন ঘৰ আৰু আপোন বাহন আঁচনিয়ে চৰকাৰী কৰ্মচাৰীসকলৰ জীৱন উল্লেখযোগ্যভাৱে উন্নত কৰিছে এতিয়ালৈকে আপোন ঘৰ আঁচনিৰ জৰিয়তে 52,034 গৰাকী কৰ্মচাৰীয়ে 8,300 কোটি টকাতকৈ অধিক গৃহৰ ঋণ লাভ কৰিছে য'ত 707 কোটি টকাৰ সুত ৰেহাই দিয়া হৈছে আনহাতে আপোন বাহন আঁচনিৰ জৰিয়তে 8,336 গৰাকী কৰ্মচাৰী উপকৃত হৈছে এই অভূতপূৰ্ব সঁহাৰিৰ প্ৰতি লক্ষ্য ৰাখি মই আপোন ঘৰ আঁচনিৰ ম্যাদ অহা 5 বছৰৰ বাবে বৃদ্ধি কৰাৰ প্ৰস্তাৱ আগবঢ়াইছোঁ লগতে নগৰ অঞ্চলত ঋণৰ সৰ্বাধিক সীমা 50 লাখ টকালৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ দিছোঁ মই আপোন বাহন আঁচনিৰখনো আগন্তুক 5 বছৰৰ বাবে সম্প্ৰসাৰণ কৰাৰ প্ৰস্তাৱ আগবঢ়াইছোঁ লগতে ৰাজ্যত স্বচ্ছ আৰু বহনক্ষম যাতায়াত ব্যৱস্থাক উৎসাহিত কৰাৰ বাবে বৈদ্যুতিক বাহনৰ ক্ষেত্ৰত সুতৰ ৰাজসাহায্য 4% বৃদ্ধিৰ প্ৰস্তাৱ দিছোঁ বৈদ্যুতিক বাহনৰ ক্ষেত্ৰত সাধাৰণ নাগৰিকে থকা গাড়ী মটৰ কৰ ৰেহাইৰ সুবিধা আমাৰ কৰ্মচাৰীসকলেও লাভ কৰিব এই বিষয়ে সবিশেষ ৰাজহ সংস্কাৰ অধ্যায়ত উল্লেখ কৰিম মুখ্যমন্ত্ৰী লোকসহায়ক আৰোগ্য যোজনাৰ অধীনত ইতিমধ্যে উপলব্ধ চিকিৎসা ব্যয় পৰিশোধৰ সুবিধাৰ উপৰিও আমি প্ৰতিষ্ঠিত চিকিৎসালয়সমূহক তালিকাভুক্ত কৰি সৰ্বাধিক নগদবিহীন চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিছোঁ অধ্যক্ষ মহোদয় দৰমহা মাতৃত্বকালীন ছুটিৰ সুবিধা চৰকাৰী ছ'চাইটি আৰু ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ কৰ্মচাৰীসমূহলৈ সম্প্ৰসাৰণ কৰা হ'ব এতিয়াৰ পৰা চৰকাৰী কৰ্মচাৰীৰ লগতে চৰকাৰী ছ'চাইটি আৰু ৰাজহুৱা খণ্ডৰ কৰ্মচাৰীও মাতৃত্বকালীন ছুটি লাভ কৰিব
সন্তানৰ যত্নত পিতৃৰ অংশগ্ৰহণৰ উৎসাহিত কৰিবলৈ আমাৰ চৰকাৰে কৰ্মচাৰীসকলক বাবে 2 সপ্তাহৰ পিতৃত্বকালীন ছুটিৰ প্ৰদান কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে। 2017 চনৰ 1 এপ্ৰিলৰ পিছত চাকৰিত যোগদান কৰা আৰু যোগদানৰ এবছৰৰ ভিতৰত চাকৰি কৰি থকা অৱস্থাত মৃত্যুবৰণ কৰা কৰ্মচাৰীসকলৰ পৰিয়াললৈ অনুকম্পামূলক পৰিয়াল পেঞ্চনৰ 50% সুবিধা প্ৰদান কৰাৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছে। এই সুবিধা অনুমোদিত তাৰিখৰ পৰা কাৰ্যকৰী হ'ব। গুৱাহাটী বেতকুছিত আমি এটা সংহত সঞ্চালকালয় চৌহদ নিৰ্মাণ কৰি আছো। 54টা সঞ্চালকালয়ে ইয়াত অত্যাধুনিক পৰিৱেশত কাম কৰিব। ফলত কৰ্মচাৰীসকলৰ উৎপাদনশীলতা, সমন্বয় আৰু নাগৰিক কেন্দ্ৰিক সেৱা প্ৰদান ব্যৱস্থাক অধিক শক্তিশালী হ'ব। স্বাগত সতীৰ্থ পৰ্টেলে 3য় আৰু 4ৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ বদলি প্ৰক্ৰিয়াত স্বচ্ছতা নিশ্চিত কৰিছে। বদলি প্ৰক্ৰিয়া অধিক সুশৃংখলিত কৰাৰ বাবে এই পৰ্টেল বছৰত 2বাৰকৈ মুকলি কৰা হ'ব। প্ৰায় 13,500 গৰাকী কৰ্মচাৰী ইয়াৰ জৰিয়তে উপকৃত হৈছে। কৰ্মৰত অৱস্থাত মৃত্যুবৰণ কৰা কৰ্মচাৰীক প্ৰায় 1,619টা পৰিয়ালে 0 বীমা পেকেজৰ অধীনত 210 কোটি 50 লাখ টকাৰ বীমা সুবিধা লাভ কৰিছে। ইয়াৰ ভিতৰত 1,565টা পৰিয়ালে প্ৰত্যেকে 10 লাখ টকাৰ ম্যাদী বীমা লাভ কৰিছে আৰু 54টা পৰিয়ালৰ প্ৰত্যেকে 1 কোটি টকাৰ দুৰ্ঘটনা বীমাৰ সুবিধা লাভ কৰিছে। এই পদক্ষেপৰ জৰিয়তে আমি কঠিন সময়ত কৰ্মচাৰীসকলৰ পৰিয়ালৰ কাষত থাকি সহায়ৰ হাত আগবঢ়াই যাম। অগ্ৰিম আৰ্জিত বেতন বা বেতন সংলগ্ন ঋণ আঁচনিৰ দৰে পদক্ষেপৰ জৰিয়তে আমি চৰকাৰী কৰ্মচাৰীসকলৰ আৰ্থিক কল্যাণৰ বাবে সমৰ্থন অব্যাহত ৰাখিম। এই আঁচনিৰ অধীনত প্ৰায় 2,642 গৰাকী কৰ্মচাৰীয়ে অগ্ৰিম আৰ্জিত বেতনৰ সুবিধা লাভ কৰিছে আৰু 3,164 গৰাকী অধিক কৰ্মচাৰীয়ে বেতন সংলগ্ন ঋণ আঁচনিৰ সুবিধা লাভ কৰিছে। পৰ্যটন আৰু ঐতিহ্যৰ বিকাশ, পৰ্যটন খণ্ডৰ প্ৰকাশ। অধ্যক্ষ মহোদয়,